এখন ফোন কৰি কৈ মেকটো মাই জনগোষ্ঠীক প্ৰতাৰণা নকৰিব জনজাতি আমাক লাগিব ভিজুৱেল বাপৰে বহুত ডাঙৰ নাই ছয় জনগোষ্ঠীয় জনজাতিৰ তালিকাভুক্ত হ'বলৈ দাবী জনাই আহিছে। ইতিমধ্যে বিল উত্থাপন হৈ পেণ্ডিং হৈ আছে। এই ছয় জনগোষ্ঠীক জনজাতি কৰি অসমৰ সমগ্ৰ থলুৱা জনগোষ্ঠীক সুৰক্ষিত কৰিবৰ কাৰণে অসমখন এখন জনজাতি ৰাজ্যৰ মৰ্যাদা দিব লাগে। ইনাৰ লাইন পাৰ্মিটেৰে অসমৰ সকলো থলুৱা জনগোষ্ঠীকে জনজাতি ৰাজ্যৰ মৰ্যাদাৰে সুৰক্ষিত কৰাৰ দাবীত আৰু ছয় জনগোষ্ঠীক অনতিপলমে জনজাতিৰ তালিকাভুক্ত কৰাৰ দাবীত আৰু জনগোষ্ঠীসমূহক কোচ ৰাজবংশী হওক আহোমেই হওক যোনেই নহওক ভাগ কৰি একাংশক ST একাংশক OBC MOBC কৰা ষড়যন্ত্ৰ যদি কোনোবাই কৰিছে তাক পৰিহাৰ কৰাৰ দাবীত আজি যোৰহাটত আমি ছয় জনগোষ্ঠীৰ কোচ ৰাজবংশী সমন্বিতে আমি এই আন্দোলনৰ কাৰ্যসূচী লৈছোঁ। ইয়াত জনজাতি সুৰক্ষা পৰিষদ অসমৰ পৰা আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ আৰু সকলো ৰাইজ ইয়াত আহিছে। আপোনালোককো আমি অনুৰোধ কৰিছোঁ, অসমৰ নামঘৰ বচাবলৈ হ'লে, অসমৰ বিহু বচাবলৈ হ'লে, অসমৰ অসমীয়া ভাষা বচাবলৈ হ'লে, অসমৰ থলুৱা জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি বচাবলৈ হ'লে অসমখন এখন সংৰক্ষিত ট্ৰাইবেল ৰাষ্ট্ৰ লাগিবই, ৰাজ্য লাগিবই, ইনাৰ লাইন পাৰ্মিট লাগিবলৈ অৰুণাচলৰ লেখীয়া। আৰু নহ'লে আমি দিনক দিনে এই কুটিল ষড়যন্ত্ৰ উপনিৱেশে শোষণকাৰীহঁতৰ হাতত পৰি আমি দিনক দিনে ত্ৰিপুৰীসকলৰ দৰে হ'বলৈ গৈ আছোঁ। সেইকাৰণে ৰাইজক আমি সাৱধান কৰি দিবলৈ আহিছোঁ। ৰাইজ ওলাই আহক, ST আমাক লাগিব, জনজাতি ৰাজ্য লাগিব, ইনাৰ লাইন পাৰ্মিট লাগিব, ST আৰু ভাগ কৰি ST কৰাটো আমি নামানো। যিকোনো ৰাজনীতিলে নিৰ্বাচন আহিলে আপোনাৰ কোচ ৰাজবংশীকে হওক বা অন্য 5 জনগোষ্ঠী সকলো ৰাজনৈতিক দলে নিৰ্বাচন অহাৰ লগে লগে ST কৰিম বুলি কয়। অৰ্ডিনেন্সো কৰি দিলে, বিলো আনিছিলে। কংগ্ৰেছৰ দিনতো বিল নাম্বাৰ 2196 বিল চিলেক্ট কমিটিলৈ গ'ল। চিলেক্ট কমিটিও একদম লোকসভাত আমাক ছয় জনগোষ্ঠীক কৰিব লাগে বুলি 1997 চনৰ 14 আগষ্টতে ছাবমিট কৰিলে। তাৰপিছত বিজেপি চৰকাৰ আহিল। বিজেপি চৰকাৰে এখন বিল আনি পেলাই সংসদত উপঙাই থৈছে। ST কৰিব নোৱাৰাৰ কাৰণ কি? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপুনি কওক কিয় ST কৰিব পৰা নাই? আপুনি কেন্দ্ৰীয় মন্ত্ৰী আৰু আপুনি অসমৰ মুখ্যমন্ত্ৰী। যদি ছয় জনগোষ্ঠীক জনজাতি তালিকাভুক্ত কৰি অসমখন ট্ৰাইবেল ষ্টেট নকৰে, ইনাৰ লাইন পাৰ্মিট নিদিয়ে, অসমীয়া জাতিৰ মুখৰ কথাত আমাৰ অসমখন সংৰক্ষিত হ'ব নেকি? এই কথাটো আজি প্ৰফুল্ল মহন্তই জনাওক, এই কথাটো আজি সৰ্বানন্দ সোণোৱালে জনাওক, এই কথাটো আজি অতুল বৰাই জনাওক, এই কথাটো আজি আমাৰ যিসকলে আছু নেতৃত্ব দিয়া এতিয়া মন্ত্ৰীসভাত আছে সেইসকলে অসমৰ ৰাজ্যক জনাব লাগে যে ST ৰাজ্য কিয় দিব নোৱাৰি, ST কিয় কৰিব নোৱাৰি, কি কাৰণে বিলম্ব কৰা হৈছে, কিয় উপনিৱেশে শোষণ ইয়াত চলি থাকিবলৈ দিয়া হৈছে, এই কথাখিনি আমি তেওঁলোকৰ পৰা জানো। হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কংগ্ৰেছৰ ভুলৰ বাবে 6 জনগোষ্ঠী এজন মুখ্যমন্ত্ৰীয়ে মতা মানুহ মাইকী কৰিব নোৱাৰে, মাইকী মানুহ মতা কৰিব নোৱাৰে। ভাৰতৰ সংবিধানত ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ক্ষমতা অসীম। কোনে কৰিছে কাৰোবাক দোষাৰোপ দিয়াটো ডাঙৰ কথা নহয়, কাৰোবালৈ দুখ ঠেলি দিয়াটো ডাঙৰ কথা নহয়, কিন্তু সমস্যা এটা সমাধান কৰি দেখুৱাব পৰাটোহে মতা পুৰুষৰ কাম। সেইকাৰণে আমি অনুৰোধ কৰিছোঁ, কোনোবাই আজি তাৰ ফল পাইছে, কোনোবাই ST কৰা নাই, জনগোষ্ঠীকেইটাক
ঠগিছে তাৰ ফল পাইছে আৰু জনগোষ্ঠীকেইটাক যোনে ঠগিব অসমখন যদি ট্ৰাইবেল ষ্টেট নকৰে 6 ক্লজ যদি ৰূপায়ণ নহয় আৰু যদি ইনাৰ লাইন পাৰ্মিটেৰে অসমৰ সকলো অন্যান্য থলুৱা জনগোষ্ঠীৰ বাদেও অসমৰ অন্যান্য যিখিনি থলুৱা জনগোষ্ঠীয়ে যিবিলাকে নামঘৰ সংস্কৃতিৰ দ্বাৰা বিহুৰ দ্বাৰা যিসকলে আমাৰ থলুৱা জনগোষ্ঠীবিলাকে আমাৰ অসমীয়া ভাষাৰ দ্বাৰা আমি মূৰ দাঙি থিয় হৈ আছোঁ এইসকলক যোনে প্ৰতাৰণা কৰিব তাক কিন্তু অসমৰ ৰাইজে কেতিয়াও ক্ষমা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত